অসমীয়াত এষাৰ কথা আছে, শেষ ভালে সকলো ভাল। গতিকে NDAৰ নেতৃত্বত আমি এবাৰ ৰাভা হাছং ৩৬টা সমষ্টিৰ নিৰ্বাচন আমি অংশগ্ৰহণ আমি কৰিছোঁ। প্ৰতিনিধি প্ৰাৰ্থীটো আমি আগবঢ়াম আৰু এটা সুন্দৰ পৰিৱেশৰ মাজত ৰাভা হাছং অট'নমাছ কাউন্সিলৰ অতীত সুঁৱৰি যি আজি 10টা বছৰে শান্তি সম্প্ৰীতি উন্নয়নৰ এক বাতাবৰণ বলিছে সকলোৱে গম পায়। কোনেও 2013 চনৰ আগৰ সেই কংগ্ৰেছ শাসনৰ যে অশান্তিময় পৰিৱেশ, হত্যা হিংসাৰ পৰিৱেশ, ইটো জাতি সিটো জাতি সন্দেহ কৰাৰ পৰিৱেশ, কংগ্ৰেছৰ দলটোৱে যি ধৰণে লেতেৰা ৰাজনীতিৰে গোটেই গোৱালপাৰাৰ কামৰূপখনত গোটেই জ্বলন্ত সমস্যাৰ ৰূপে ৰূপান্তৰিত কৰি ৰাখিছিল, সেই পৰিৱেশ কোনোজন প্ৰকৃতাৰ্থত ভাৰতীয় নাগৰিকে কেতিয়াও নিবিচাৰে, ৰাভা হাছংবাসীয়ে কেতিয়াও নিবিচাৰে, আমি কোনেও নিবিচাৰোঁ। গতিকে ৰাভা হাছং অট'নমাছ কাউন্সিল উন্নয়নৰ স্বাৰ্থত যি ধৰণে কাম কাজ আজি 10 বছৰ চলি আজি দেখিছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমখন কেনেকৈ আগবাঢ়িছে আমি সকলোৱে দেখিছোঁ। আৰু দেশৰ বিশ্বৰ আমাৰ আটাইৰে মৰমৰ প্ৰধানমন্ত্ৰী যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষ কেনেকৈ সকলোৱে দেখিছে। গতিকে এই ইছ্যুসমূহ আগত ৰাখি আমি নিৰ্বাচন অংশগ্ৰহণ কৰিম আৰু এক কংগ্ৰেছ শূন্য আমি ৰাভা হাছং অট'নমাছ কাউন্সিলখন আমি দখল কৰিবলৈ সক্ষম হ'ম। আৰু ৰাইজে আপুনি দেখিছে ইমান আনন্দৰ মাজেৰে সকলোৱে আহিছে স্বতঃস্ফূৰ্তভাৱে। আমি সচৰাচৰ দেখোঁ ৰাভা হাছং নিৰ্বাচন আমি 2টা কাল আমি শেষ কৰিছোঁ, তাত আমি এজন মানুহে আমি 5-10 মানুহে আমি নমিনেশ্যন দিওঁ। আজি যদি আপোনালোকে দেখিবলৈ পায় বিধানসভাত যেনেকৈ আমি নমিনেশ্যন দাখিল কৰোঁ, পাৰ্লিমেণ্টত কেনেকৈ আমি নিৰ্বাচন আমি দাখিল কৰোঁ, তেনে এক পৰিৱেশ ৰাভা হাছং আজি আহিছে। গতিকে এই পৰিৱেশটোৱে কয় যে NDAৰ নেতৃত্বত 36টা জিকিম, গোৱালপাৰ 20টা দেখিম। ইয়াত প্ৰতিযোগিতা কৰা, ইয়াত প্ৰতিনিধিত্ব কৰা বা ইয়াত কোনো প্ৰতিনিধি থকাৰ কোনো প্ৰশ্ন উঠিব নোৱাৰে। মই ভাবোঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মানুহবিলাকে মনৰ সন্তুষ্টিৰ কাৰণে তেখেতসকলে খুলিছে। গতিকে মই ভাবোঁ এই 2-4 এপ্ৰিলৰ তাৰিখলৈকে তেখেতসকলে তেওঁলোকৰ নেতৃবৃন্দ মই ভাবোঁ বতৰটো অলপ সলনি হৈছে, তেখেতসকলে ৰাভা হাছং এলেকাত নাথাকি তেওঁলোকে ব্ৰহ্মপুত্ৰৰ কিনাৰত থাকিলে থাকক, হাৱাটো খাওক। তেখেতসকলে যিহেতু মহাকুম্ভ মেলাত কোনো যোৱা নাই, গতিকে এতিয়া তাত তেখেতসকলে যাওক, উত্তৰ অঞ্চলত তেখেতসকলে যাওক। আৰু যদি তেখেতসকলে যাব নোখোজে তেখেতসকলে আন্দামান নিকোবৰ দ্বীপপুঞ্জত গৈ শান্তিৰে থাকক। আৰু ইয়াৰ আমি NDA 36টা জিকি ৰাইজক সুশাসন দিবৰ কাৰণে আমি সক্ষম হ'ম। কংগ্ৰেছৰ বিধায়ক অভিযোগ উত্থাপন কৰিছে আপুনি প্ৰকৃত ৰাভা নহয় আৰু আপুনি গুণ্ডাগিৰি চলাই থকা বুলি তেওঁ অভিযোগ উত্থাপন কৰিছে। মেইন ইছ্যু সেইটোৱে। আপোনালোকে চাওক জুবিন গাৰ্গ কোন? আমাৰ দেশৰ পাৰ্লামেণ্ট এফেয়াৰ্ছ ৰাজ্যে পবিত্ৰ মাৰ্ঘেৰিটা কোন? পবিত্ৰ মাৰ্ঘেৰিটা আহোম। তেওঁ কম নেকি মাৰ্ঘেৰিটা লগা লগে তেওঁ নহয় বুলি পেলাই 2 বছৰ আগত ৰাভা জাতিৰ কাৰণে সংগ্ৰাম কৰিছে। আজি লাষ্ট 35 ইয়াৰ ক'ত আছিল একেৰচিন আলম? একেৰচিন আলমৰ ঘৰ ক'ত? তেওঁতো বাংলাদেশী হয়। তেওঁ প্ৰথমতে আহি কৃষ্ণৰ বসবাস কৰিলে, সৰু চাহৰ ঘণ্টি দোকানখন দিলে, তাৰপিছত গোৱালপাৰা আহিল, তাৰপিছত কাৰবিলাত গ'ল। আৰু মই আপোনালোকৰ যোগেৰে মই কওঁ তাৰ অংগ কেনেকুৱা? দুধনৈ টাউনৰ ওচৰতে 25 বিঘা মাটি কিনিছে। কিয় কিনিছে? তাৰমানে তেওঁ ঘূৰি ফুৰা। আমি সেইকাৰণে অসমীয়া এষাৰ কথা আছে, মানে লৰি ফুৰা কেঁকোৰাৰ তেল নাই। আমি ৰাভা মানুহ ট্ৰাইবেল মানুহ কেঁকোৰাটো খাওঁ, কাকৰটো খাওঁ আমি, হয়তো ভাল স্বাস্থ্যৰ কাৰণে। গতিকে তেওঁ দুৰ্নীতিগ্ৰস্ত। আপোনালোকে জানে পেপাৰত তেওঁতো একজনী ওচৰত গৈ পেলাই মই ৰজা বুলি কোৱা মানুহ একে উচিত আনম। তেওঁ ৰজা বুলি কয়, ৰজা আছে নেকি? কংগ্ৰেছৰ মানুহবিলাকে নিজকে ভাবে সদায় ৰজা। তাৰ প্ৰমাণ কি? ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, সোনিয়া গান্ধী, ৰবাৰ্ট ভাদ্ৰা, তেওঁলোকৰ বেংকৰ তেওঁলোকে কোৰ্টৰ বেল লৈ চলি আছে। ৰাভা হাছং টকছৰ পৰা বেল লৈ চলি আছে নেকি? সেইটো তেওঁলোকে ঠিক কৰক। পৰিয়ালকেন্দ্ৰিক ৰাজনীতি তেওঁলোকে বাদ দিয়ক, প্ৰকৃত উন্নয়ন কৰক। আৰু এই কথা মই সোঁৱৰাই দিব বিচাৰিছোঁ, 2013 চনৰ আগত তেতিয়া অসমত কংগ্ৰেছ চৰকাৰ আছিল আৰু তেতিয়া ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো কণ্ট্ৰল কৰাৰ দায়িত্ব ভূপেন বৰা আছিল, পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ হোম আছিল, গোৱালপাৰাৰ দায়িত্ব তেওঁৰ আছিল। সেই গোৱালপাৰা জিলাত তেওঁ থকাৰ সময়ত কৃষ্ণাৰ যি ঘটনা ঘটিছে সেই কথা একে ৰচিদ আলমৰ নেতৃত্বত ঘটা বুলি সেই সময়ত সকলো মানুহে কৈছিল। হয় নহয় আমি নাজানো, কিন্তু সেই সময়ত তেখেতসকলে ক'ত আছিল? গতিকে সেই পৰিৱেশ আমি হ'বলৈ নিদিওঁ। সেই পৰিৱেশ ৰাভা হাছং অট'নমাছ কাউন্সিলৰ 7 লাখ জনসাধাৰণে হ'বলৈ নিদিয়ে। আমি শান্তি বিচাৰোঁ, আমি উন্নয়ন বিচাৰিছোঁ আৰু এখন কংগ্ৰেছ মুক্ত, আৰু অৱশ্যে কংগ্ৰেছ মুক্ত বুলি কোৱাৰ লগে লগে শূন্য নিৰ্বাচনী ফলাফলৰ শূন্য বুলি বস্তু থাকিব নাই, মাইনাছ নাথাকে। মই আপোনালোকক ক'লোঁ ৰাভা হাছং অট'নমাছ কাউন্সিলৰ কংগ্ৰেছৰ আসন -0
-0 তাৰমানে তেখেতসকলে ইয়াত ত্ৰিছ দিবই নোৱাৰিব সেইকাৰণে মই ভাবোঁ তেখেতসকলৰ যদি কাৰোবাৰ হাই প্ৰেছাৰ আছে টেবলেট অসমৰ ডক্টৰৰ বাদ দি তেখেতসকলে মাদ্ৰাজ যাওক কাৰোবাৰ যদি ল' প্ৰেছাৰ আছে তেখেতসকলে দিল্লীত যাওক আৰু কাৰোবাৰ যদি মনবিলাক বেয়া হৈ আছে তেখেতসকলে মই ভাবোঁ দেৰিকৈ হ'লেও তেখেতসকলে ত্ৰিবেণী সংগমত গা ধুৱক ব্ৰহ্মপুত্ৰত গা ধুৱক আৰু যদি তাতো গা ধোৱাৰ পৰিৱেশটো নাই মই চান্দুবিত ধুনীয়া পৰিৱেশ কৰিম গা পা ধুই নাচন বাগন কৰি ভাত খাওক চান্দুবিৰ মাছ খাওক আৰু তেখেতসকলে ৰাভা হাউচৰ কথা বাদ দিয়ক।